প্ৰদেশ কংগ্ৰেছত আৰম্ভ হৈছে সভাপতি সলনিৰ কুচকাৱাজ প্ৰাক্তন মন্ত্ৰী বিধায়কৰ স্বাক্ষৰ অভিযান ভূপেন বৰাক আঁতৰাই গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিবলৈ দলীয় হাইকমাণ্ডক আৰ্জি একাংশ প্ৰাক্তন মন্ত্ৰী বিধায়ক তথা জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ পত্ৰ প্ৰেৰণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনিৰ কুচকাৱাজক নেতৃত্ব দিছে একাংশ প্ৰাক্তন মন্ত্ৰী বিধায়কে প্ৰতিদিন টাইমৰ হাতত পৰা তথ্য অনুযায়ী এই স্বাক্ষৰ অভিযানৰ নেতৃত্বত আছে প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁই আৰু SR সুব্বা প্ৰাক্তন মন্ত্ৰী পংকজ বৰা নুৰজামাল চৰকাৰ আৰু ৰাণী নৰহে স্বাক্ষৰ কৰিছে এই পত্ৰত স্বাক্ষৰকাৰীৰ তালিকাত আছে প্ৰাক্তন বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰী আৰু টংক বাহাদুৰ ৰায়ু ৰাজীৱ লোচন পেগু আৰু RP শৰ্মাও আছে স্বাক্ষৰকাৰীৰ তালিকাত সূত্ৰ অনুসৰি মল্লিকাৰ্জুন খাৰ্গেলৈ লিখা এই পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰা হৈছে ৰাহুল গান্ধী আৰু AICCৰ সাংগঠনিক সাধাৰণ সম্পাদক KC বেণুগোপাললৈও আন এক সূত্ৰ অনুসৰি সভাপতি ভঙা পতাৰ এই খেলখন আঁতৰৰ পৰাই আগবঢ়াই দিছে ৰকিবুল হুছেইনে ভূপেন বৰাক আঁতৰাই গৌৰৱ গগৈক সভাপতি পাতিবলৈ চলোৱা এই স্বাক্ষৰ অভিযানক লৈ প্ৰতিক্ৰিয়া দেৱব্ৰত শইকীয়াৰ এতিয়ালৈকে কোনো প্ৰাক্তন বিধায়কৰ সৈতে মোৰ সাক্ষাৎ হোৱা নাই এইকেইদিন সেই গতিকে যদি গোপনীয়ভাৱে কৰিছে মই নাজানো কিন্তু মোৰ হাতত তেনেকুৱা তথ্য একেবাৰেই নাই হাইকমাণ্ডে ভূপেন বৰা ডাঙৰীয়াক যেতিয়া এতিয়া ইয়াত নেতৃত্ব ল'বলৈ দিছে তাৰপিছত হাইকমাণ্ডৰে দায়িত্ব এইবিলাক চোৱা নেতৃত্ব কৰিব লাগে নালাগে আমি দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মী মোকো যদি কাইলৈ কয় তুমি কৰিব নালাগে তোমাৰ পাৰফৰ্মেঞ্চ বেয়া মই আপত্তি কৰা উচিত নহ'ব আৰু মই নকৰোঁ মোৰ বিৰুদ্ধেও আপোনালোকে জানে যোৱা 2016 চনৰ পৰা যথেষ্ট চহী হৈছিল দিল্লীলৈ গৈছিল কিন্তু হাইকমাণ্ডে মোকেই বৰ্তাই ৰাখিলে সেই গতিকে গোটেইবিলাক আমাৰ হাইকমাণ্ডৰ ওপৰত নিৰ্ভৰ কৰে আৰু হাইকমাণ্ডৰ নিজৰো কিছু ছিষ্টেম আছে অসমৰ পৰা যোৱা মানুহক লগ পায় তেওঁলোকে নিজেও ইয়ালৈ মানুহ পঠায় অৱশ্যে ইয়াৰ আঁৰত ৰকিবুল হুছেইন জড়িত থকাৰ কথা পোনচাতেই অস্বীকাৰ বিৰোধী দলপতিগৰাকীৰ আপুনি যদি নাম কয় মই ক'ব পাৰিম হাছানি নাই মই তেনেকৈ শুনা নাই তেখেতেতো আমি একেলগে ভূপেন বৰা মই সিদিনা দিল্লীত চাহ ভাত একেলগে খাইছোঁ দুবাৰকৈ তেনেকুৱা পৰিৱেশ দেখা নাই ৰকিবুল হুছেইন আৰু ভূপেন বৰাৰ মাজত আনহাতে দলীয় নেতাকৰ্মীৰ এনে পদক্ষেপৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভূপেন বৰায়ো দিল্লী গ'লে কংগ্ৰেছ শীৰ্ষ নেতৃত্বক লগ ধৰাটো স্বাভাৱিক কথা আৰু লগ ধৰি পেলাই তেওঁলোকৰ মনৰ কথা কোৱাত আপত্তি কৰিবলগীয়া একো নাই আমি আমাৰ দলৰ নেতাক আমাৰ তৃণমূল পৰ্যায়ৰ বা ৰাজ্যিক পৰ্যায়ৰ সকলো নেতাই মন খুলি কথা কোৱাত আমি কেতিয়াও আপত্তি নকৰোঁ আমাৰ নেতাক গৈ পেলাই কথা কোৱাটো আমাৰ আভ্যন্তৰীণ গণতন্ত্ৰ কংগ্ৰেছত এতিয়া আমাৰ 33 লাখ এক্টিভ মেম্বাৰ আছে গতিকে 33 লাখ এক্টিভ মেম্বাৰৰ প্ৰত্যেকজনেই মোক সমানে ভাল পাব এনেকুৱা আশা মই কৰাটোও ভুল কাৰণ আমি এটা ৰাষ্ট্ৰীয় দলৰ আমাৰ ৰাষ্ট্ৰীয় নেতা আছে আৰু নেতাই শুনিব আৰু শুনি যি সিদ্ধান্ত লয় যি বিচাৰ কৰে সেইটো আমি সকলোৱে মানি লওঁ উল্লেখ্য যে ইয়াৰ পূৰ্বেও সভাপতি সলনিৰ দাবীৰে একাংশ বিধায়কে ভূপেন বৰাৰ বিৰুদ্ধে স্বাক্ষৰ অভিযান চলাই প্ৰেৰণ কৰিছিল AICCলৈ সেইবাৰলৈ হাইকমাণ্ডৰ আস্থাজীনত সফল হৈছিল ভূপেন বৰা পিছে বাৰে বাৰে এনে স্বাক্ষৰ অভিযানৰ পিছত চকী বৰ্তি থাকিবনে ভূপেন বৰাৰ সকলো এতিয়া হাইকমাণ্ডৰ ওপৰত ভিডিঅ' জাৰ্নেলিষ্ট হেমন্ত শৰ্মা আৰু অৱনী বেজবৰুৱাৰ সহযোগত অমৰেন্দ্ৰ ডেকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম